Hello everybody, welcome back to my YouTube channel. আজিও আমি অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ question number 5 আৰু 6 কৰিবলৈ লৈছো। এইখিনিতে আজি এই অনুশীলনটো শেষ হ'ব। এটো হৈছে 1 নম্বৰ 5 ৰ 1 2 আৰু 3 5 ৰ 1 আৰু 2 আছে ন 1 টো লৈছো প্ৰথমতে 2 3 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা তিনিটা অংক বৈশিষ্ট্য সংখ্যা এটাই লিখা। প্ৰথমতে শতক স্থানত 2 থকা সংখ্যা কি হ'ব 2 3 6 আৰু 2 6 3 শতক স্থানত 3 থকা সংখ্যা 3 2 6 আৰু 3 6 2 শতক স্থানত 6 থকা সংখ্যা কি হ'ব 6 2 3 6 3 2 না এটা আমি সংখ্যাবোৰ লিখিম সিরিয়াল লিখি যাম 2 3 6 2 6 3 3 2 6 3 6 2 3 6 2 3 আৰু 6 3 2 এটা অংকটো কৰিব পাৰিবা নেক্সট টো তোমালোকে পাৰিবা ইমান টান নহয় ওকে 047 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা তিনিটা অংক বৈশিষ্ট্য আটাইবোৰ সংখ্যা একতে লিখিবা এটো আসলে দুটা স্থানীয় হয় 0 টো এটা স্থান নহয় তথাপি সংখ্যাটো আছে যেতিয়া লিখিবা 047 074 0 টোৱে তেনেকুৱা এক স্থান বুজোৱা নাই যদি লিখিব লাগিব 4 টকা সংখ্যা 407 আৰু 470 7 টকা সংখ্যা 704 আৰু হিয়া গড়ৰে সংখ্যাটা লিখি লবা এইদৰে এনেকৈ আমি প্ৰথম দুটা অংক কৰিব পাৰো ইয়াৰ পিছত নেক্সট নাম্বাৰটো লওঁ আমি কিন্তু কোৱেশ্চন লিখি নিদিওঁ এইটো বৰ দীঘল মানে বৰ দীঘল কোৱেশ্চন লিখি নিদিওঁ ইয়াতে দিছো তো আমি লিখো দশকৰ স্থানৰ অংক হাজাৰৰ স্থানৰ অংক একক আৰু শতকৰ স্থানৰ অংক দশক যদি 3 হয় হাজাৰ কিমান হ'ব 3 হ'ব একে সংখ্যা বুলি কৈছে এককৰ স্থানৰ অংক কিমান হ'ব 3 ৰ 2 গুণ হ'ব নহয় 6 শতকৰ স্থান মান একে হলে 0 হ'ব গতিকে এইদৰে আমি একক দশক শতক তিনিটা ধুনীয়াকৈ লিখিম হাজাৰৰ পৰা লিখি যাম বা তুমি এককৰ পৰা লিখিব পাৰা এককৰ পৰা লিখা 6 3 0 3 হ'ব নহয় জানো 3337 এটো দশক এটো দশক এটো হাজাৰ শেষৰ অংকটো তিনিটা অংক বৈশিষ্ট্য একক স্থানৰ অংকটো দশক স্থানৰ অংকৰ দুগুণ দশকৰ স্থানৰ অংকটো শতকৰ স্থানতকৈ দুগুণ আৰু এনেকুৱা কিমানটা সংখ্যা থাকিব পাৰিব এটা লিখা শতক স্থানৰ অংক যদি হয় দশক স্থানৰ অংক কিমান হ'ব দুগুণ 2 হ'ব একক স্থানৰ অংক কিমান হ'ব একক স্থানৰ অংক 2 আৰু দুগুণ 4 না গতিকে আমি সংখ্যা কেইটা কি হ'ব 100 যদি আমি এনেকৈ লিখো এককৰ পৰা লিখিলে বেলেগ হ'ব 124 হ'ব তেনেকুৱা আৰু অংক হলে তুমি একৰ দুগুণ কৰি লব পাৰা একৰ দুগুণ হলে একৰ জায়গাত কি হ'ব 2 হ'ব হয়নে 2 জায়গাত 4 হ'ব হয়নে এটাই থাকিব পাৰিব তেনেকুৱা অংক 2 4 আৰু 8 হ'ব দুগুণ হ'ব লাগিব নহয় এনেকুৱা সংখ্যা ওলাব জানো 4 কৰিলে বেছি হৈ যাব লাষ্টত দুটা সংখ্যা ওলাব 3 কৰিলে শেষত দুটা সংখ্যা ওলাব মানে গতিকে এটো হ'ব পাৰে এনেকুৱা সংখ্যা ৰাইট
যিসকলে প্ৰথমৰ বাবে চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ পিছতে আমি নেক্সট অনুশীলনটো আৰম্ভ কৰিম। তোমালোক সকলোকে নমস্কাৰ জনাই সামৰিছোঁ।